নমস্কাৰ। আমি নেৰেশ্যনৰ বিষয়ে আলোচনা কৰি আছোঁ। আমি ইতিমধ্যে বিভিন্ন খণ্ড আলোচনা কৰিলোঁ। আজি আমি আলোচনা কৰিম এক্সক্লামেটৰী চেণ্টেন্স মানে কেনেধৰণে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিব পাৰি। এতিয়া মানে যেহেতু এক্সক্লামেটৰী চেণ্টেন্সে হৰ্ষ বিষাদ আদি বুজায়, গতিকে হৰ্ষ বিষাদ আদিবোৰ বুজোৱাৰ বাবে ইয়াক মানে যেতিয়া ৰিপৰ্টিং স্পীচৰ পৰা ৰিপৰ্টেড কৰা হয় তেতিয়া আমাৰ মানে ক্ৰাই, এক্সক্লেইম, থেংক বা উইচ এনেধৰণৰ শব্দবোৰলৈ নিয়া হয়। উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। চি ছেড এলাছ আই এম ৰুইন, এইটো ডাইৰেক্ট স্পীচ, এইটোত যিহেতু বিষাদ বুজাইছে, ঠিক আমি এনেধৰণে কওঁ চি এক্সক্লেইম উইথ সৰ ডেট চি ৱাজ ৰুইন। ঠিক এনেধৰণে আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ বাক্যবোৰ নিব পাৰোঁ। আন এটা উদাহৰণ দিলে আমি কথাটো সহজে বুজিব পাৰিম। এইটো যিহেতু আমাৰ বিষাদৰ আছিল, এটা আমি এনেধৰণে লিখিব পাৰোঁ দে said হুৰা we have won the game. এই বাক্যটোত আমি যেতিয়া আমি এইটো হৈছে ডাইৰেক্ট স্পীচ, আমি ইনডাইৰেক্ট স্পীচলৈ লৈ যাম। ঠিক এনেধৰণে দিব পাৰি দে এক্সক্লেইম উইথ জয়, যেহেতু হুৰা আমাৰ এইটো আনন্দবোধক, উইথ জয় ডেট হেড won the game. এইটো হ'ল আমাৰ ইনডাইৰেক্ট স্পীচ। ঠিক এনেধৰণে আমাৰ ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ এক্সক্লামেটৰী চেণ্টেন্সবিলাক লৈ যোৱা হয়। তাৰোপৰি আমাৰ এক্সক্লামেটৰী চেণ্টেন্স বুলি ক'লে কিছুমান চেণ্টেন্স আমাৰ হোৱাট, হাউ আদিৰে আৰম্ভ হয়। হোৱাট বা হাউ আদিৰে আৰম্ভ কৰা বাক্যবিলাকত আমাৰ কি হয়, যেতিয়া আমি ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ লৈ যাওঁ তেতিয়া এক্সক্লামেশ্যন মানে কেনেধৰণৰ, আমি সেই শব্দটো আমি মানে যেতিয়া আমি মানে আনন্দ বিষাদৰ ক'লো আমি এক্সক্লেইম, জয় সৰ বা জয়, থেংক, উইচ এনেবোৰ শব্দ ব্যৱহাৰ কৰোঁ। কিন্তু হোৱাট বা হাউৰে আৰম্ভ কৰা বাক্যবিলাকত আমি সেই শব্দটো ব্যৱহাৰ কৰিব পাৰোঁ। তাৰপিছত হোৱাট বা মানে ঠিক এনেধৰণে ব্যৱহাৰ কৰা হয়, সেই শব্দটো ইউজ কৰা হয়। উদাহৰণ দিলে কথাটো সহজ হৈ পৰিব। ঠিক এনেধৰণে ৰাণা said what a naughty boy you are. এই বাক্যটো আমি যেতিয়া মানে হোৱাতে নতিব প্ৰশ্নবোধক চিন আমাৰ যেতিয়া আমি মানে ভাৱবোধক চিন, এইটো হৈছে আমাৰ ডাইৰেক্ট স্পীচ। ইনডাইৰেক্ট স্পীচলৈ নিলে আমি চেটটো আমি এনেধৰণে ৰাখিব পাৰোঁ ৰাণা said that he was এইটো এৰি গৈছিলোঁ এ naughty boy. ঠিক এনেদৰে আমাৰ ইনডাইৰেক্ট স্পীচলৈ বাক্যটো নিয়া হয়, মানে ইয়াতে সেই শব্দটো ব্যৱহাৰ কৰিব পাৰি। আন এটা উদাহৰণ আমি দিলে কথাটো আৰু সহজ হৈ পৰিব। এনে ৰাণী said, এইবাৰ ৰাণী said how
আগৰবাৰ হোৱাত লৈছিলোঁ, এইবাৰ হাও শব্দটো ল'লোঁ। হাও ডিছগাইজিং, ডিছগাষ্টিং, হাও ডিছগাষ্টিং ইট ইজ, এইটো হ'ল আমাৰ মানে ডাইৰেক্ট স্পীচ। যেতিয়া আমি ইনডাইৰেক্টলৈ নিওঁ এনেধৰণে ৰাণী ছেইড, আমি ছেইডটো ৰাখিব পাৰোঁ। ৰাণী ছেইড that it was disgusting. এইটো হ'ল আমাৰ ইনডাইৰেক্ট স্পীচ। ঠিক এনেধৰণে আমাৰ মানে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচবোৰ হাও বা হোৱাত থাকিলে আমাৰ ছেইড ইউজ কৰিব পাৰি। তাৰপিছত আমি এটা আৰু উদাহৰণ দিব বিচাৰিছোঁ। হি said to him, congratulations. No, he said to him, congratulated he, congratulated এইটো যেতিয়া আমি মানে এইটো ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিওঁ, এনেধৰণে নিব পাৰি। হি থেংকেড and congratulate. Sorry, police mon congratulate. He congratulate him. ঠিক এনেধৰণে আমি এইটো ইনডাইৰেক্ট স্পীচ। ঠিক এনেধৰণে আমি এক্সক্লামেটৰী সেন্টেন্সৰ আমি বিভিন্ন ধৰণে আমি এনেধৰণে ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ আমি বাক্যবোৰ চেঞ্জ কৰিব পাৰোঁ। মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব প্লিজ, ভিডিঅ'টো লাইক কৰিব, কমেণ্টছো দিবলৈ আশা কৰিলোঁ, লগতে শ্বেয়াৰ কৰি যেন মোৰ ভিডিঅ' গ্ৰ'থ হোৱাত সহায় কৰে। আজি আমি এক্সক্লামেটৰী সেন্টেন্সৰ বিষয়ে আলোচনা কৰিছোঁ। এক্সক্লামেটৰী সেন্টেন্সবোৰ আমাৰ যেতিয়া ডাইৰেক্ট স্পীচৰ পৰা ইনডাইৰেক্ট স্পীচলৈ নিয়া হয় তেতিয়া আমাৰ কি উইচ, ক্ৰাই, এক্সক্লেইম, থেংক এনেবোৰ শব্দ ইউজ কৰা হয়। আজিলৈ ইমানে।